মহানগৰীৰ গীতানগৰৰ অম্বিকাগিৰি নগৰৰ ৰংকিমিনি পথত চোৰৰ চাফা অভিযান এগৰাকী শিক্ষয়িত্ৰীৰ ঘৰত চোৰে চলাই এই অভিযান অম্বিকাগিৰি নগৰৰ ৰংকিমিনি পথৰ বাসিন্দা তথা শিক্ষয়িত্ৰী কাবেৰী সিং চক্ৰৱৰ্তীয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ ঘৰত তলা মাৰি পৰিয়ালৰ সকলো সদস্যৰ লগত ওলাই গৈছিল ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ দলে তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি ঘৰৰ আচবাব লণ্ডভণ্ড কৰে চোৰৰ দলটোৱে লুটি লৈ যায় ৩৯,০০০ টকা সহ ১০ লক্ষাধিক টকাৰ সোণৰ অলংকাৰ লগতে মূল্যৱান কিছু সামগ্ৰীও চোৰে লুটপাট কৰি দুপৰীয়া স্থানীয় ৰাইজে ঘৰৰ দুৱাৰ খোলা দেখা পাই ফোনযোগে ঘটনা সন্দৰ্ভত শিক্ষয়িত্ৰী কাবেৰী সিং চক্ৰৱৰ্তীক অৱগত কৰে লগে লগে শিক্ষয়িত্ৰী কাবেৰী সিং চক্ৰৱৰ্তীয়ে ঘৰলৈ আহি চুৰি কাৰ্য সন্দৰ্ভত গীতানগৰ থানাত এজাহাৰ দাখিল কৰে উল্লেখ্য যে চোৰৰ দলটোৱে দুটা পোহনীয়া কুকুৰক নিচাজাতীয় দ্ৰব্য খুৱাই ধন সোণ লুট কৰা বুলি অভিযোগ উত্থাপন কৰিছে কাবেৰী সিং চক্ৰৱৰ্তীয়ে তদুপৰি চোৰৰ দলটোৱে পাকঘৰত ৰান্ধি থোৱা খোৱা বস্তু লণ্ডভণ্ড কৰে বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে তলত পেলাই দিছে কি পেলাই সবজি দালি সব পেলাই দিছে কেৰাহী পেলোৱা আছিল কুকাৰটো বাৰু পেলোৱা নাই কুকাৰটো আছে বাকী গোটেইখিনি পেলাই থৈছে আৰু মানে খাই বৈ যোৱা কিবা খাই বৈ যোৱা নাই চব পেলাইছে চব পেলাই থৈ দিছে খাই বৈ যোৱা নাই আপোনাৰ কি ডাউট হয় ডাউট মানে এতিয়া ডাউটটো মানে কেনেকুৱা কম এতিয়া কুকুৰটো এতিয়া কুকুৰ আমাৰ কুকুৰ আছে কুকুৰটো ঘৰৰ ভিতৰত বান্ধি থৈ গৈছিলে কুকুৰটো মানে কেনেকুৱা সি বহুত এগ্ৰেছিভ হয় কুকুৰ তাক অচিনাকি মানুহ তাৰপিছত আহিলে সি খুব বেছিকৈ চিঞৰে কুকুৰটোক যদি ইমান ধুনীয়াকৈ ঘৰৰ পৰা বাহিৰত ওলাই দিছে ইমান ধুনীয়াকৈ তাৰপিছত আকৌ দৰ্জা তাহাঁতি বন্ধ কৰি কামটো যদি ইমান ধুনীয়াকৈ কৰিছে হয়তো আমাক জনা শুনা মানুহে হ'ব আমাক যোনে অবজাৰ্ভ কৰি আছে বহুত দিনৰ পৰা তেনেকৈ জনা শুনা মানুহে হ'ব আৰু এতিয়া ডাইৰেক্টলি আমি ক'বতো নোৱাৰোঁ কিন্তু ওচৰ চুবুৰীয়াই কোনোবা লেবাৰ কিবা কাম কৰি আছে এনেতো আমাৰ কনষ্ট্ৰাকশ্যনে আমাৰ ঘৰৰ পৰা আনকাল এজনৰ কনষ্ট্ৰাকশ্যন চলি আছে তাতো মানুহ আছে আৰু আমাৰ কেম্পাছটোত থাকোঁ বুলি ক'লে আমি থাকোঁ আৰু আমাৰ ভাড়াতীয়া দুটা আছে আৰু আগফালে দাদা এজন থাকে মানে 3টা ভাড়াতীয়া আছে চোৰ সোমোৱাটো মানে আগফালে দৰ্জা দিয়ে সোমাইছে আমি যোনফালেদি লক কৰি ওলাই থৈ গৈছোঁ তেনেকৈ সেই আগফালে দৰ্জাটোৱে খুলিছে আৰু চাবিটো মানে আৰু মেইন গেটেদি অহা নাই ইয়াতে মেইন গেটটো লক আছিল তাহাঁতি পাছফালে বাউণ্ডেৰী বা আমাৰ ফ্ৰণ্টত যোনটো বাউণ্ডেৰী আছে সেইফালেদি সোমাই আমাৰ ফ্ৰণ্টৰ দৰ্জা দি মেইন দৰ্জা দি সোমাই কামটো কৰিছে আৰু আপোনাৰ সেই কুকুৰৰ কথাটো ক'লোঁ সেই কুকুৰ কথাটোৰ পৰা আমি ডাউট কৰোঁ যে আমাক চিনা জনাই মানুহ হ'ব মানে কিন্তু কুকুৰটোৰ ওচৰত অচিনাকি মানুহ তেনেকৈ আহিব নোৱাৰে এজাহাৰ দিছোঁ গীতানগৰ পুলিচ আহিছিল পুলিচে চালে তেনেকৈ তেখেতসকলে গোটেই মানে চালে আৰু বস্তুখিনিও চালে কি নিলে তাৰপিছত সোধ কৰি তেনেকৈ গৈছে ব্যুৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ